নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁৱত পুনৰ চুৰিকাণ্ড দেৰগাঁৱৰ নাৰিকলগুৰিত নিশা আৰক্ষীয়ে হাতেলুটা ধৰিলে দুটাকৈ চোৰ নিউজ নাওৰ এক ৰিপৰ্ট দেৰগাঁৱত পুনৰ চুৰিকাণ্ড দেৰগাঁৱৰ নাৰিকলগুৰিত নিশা আৰক্ষীৰ পেট্ৰলিং দলে হাতলতে ধৰা পেলাই দুটাকৈ চোৰ উল্লেখযোগ্য যে দেৰগাঁৱৰ নাৰিকলগুৰিস্থিত MDS ষ্ট'ৰ পাৰ্থ ষ্ট'ৰত তলা ভাঙি চুৰি কাৰ্য চলাই নগদ ধন চিগাৰেট চকলেট আদি লুটি নিয়ে চোৰে মই দেৰগাঁও নাৰিকলগুৰি মছজিদৰ সম্পাদক যোৱা ৰাতি যিটো কাৰ্য হৈ গ'ল বহুত দুৰ্ভাগ্যজনক সেইটো বৰ বেয়া কথা হৈছে আমাৰ নাৰিকলগুৰি অঞ্চলৰ কেইবাখনো দোকানত তেখেতসকলে তলা ভাঙিলে আৰু আমাৰ মছজিদৰো তলাটো ভাঙিলে কিন্তু আমি মছজিদৰ দানপাত্ৰটো ভিতৰি ইণ্টাৰলক দিছিলোঁ সেইটো কাৰণে সম্পূৰ্ণ ভাঙি উলিয়াব নোৱাৰিলে তেখেতসকলে আগতো মোৰ সন্দেহ তেখেতসকলেই হ'ব পাৰে আগতো মে' মাহৰ 31 তাৰিখে ৰাতি তেখেতসকলে এই দানপত্ৰটো ভাঙিছিলে আৰু ভাঙোতে আমাৰ যথেষ্ট সংখ্যক পইচা পাতি বস্তু লৈ গৈছে আৰু সেই সময়ৰ দানপত্ৰটো ভঙাৰ পাছত আমি আকৌ পুনৰ নতুনকৈ দানপত্ৰটো বনাবলগীয়া হ'ল এতিয়া এইবাৰ সিহঁতি তলাটোহে ভাঙিব পাৰিলে ভিতৰি ভাঙি উলিয়াই নিবলৈ নোৱাৰিলে আৰু এইভাবে তেখেতসকলক আৰক্ষীয়ে ধৰিলে যোৱা ৰাতি আৰু সেইটো কাৰণে দেৰগাঁও আৰক্ষী ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে যাতে এইসকলক ধৰিলে আৰু অনাগত দিনত এনেকুৱা যাতে নহয় তেখেতসকলে এনেকৈ সজাগ হৈ থাকিলে আমাৰ দেৰগাঁওখনো ভাল অৱস্থাত থাকিব বুলি ভাবোঁ আগতে যি চুৰি কাৰ্য হৈছিল এইকেইজন চোৰে যে জড়িত আছে এই বিষয়ে আৰক্ষীক জনোৱা হৈছিল এইকেইজনে হ'ব পাৰে বুলি আমি সন্দেহ কৰোঁ কাৰণ কি চোৰৰ সংখ্যা বহুত হৈছে য'তে ত'তে চোৰ হৈ আছে নাৰিকলগুৰিত থকা এটি মছজিদৰ দানপত্ৰৰ তলা ভাঙি নগদ ধন লুটি নিয়াৰ চেষ্টা কৰে চোৰকেইটাই লগতে দেৰগাঁও লোক নিৰ্মাণ বিভাগৰ উপসংমণ্ডল চৌহদৰ ভিতৰত নিৰ্মাণৰ কামত জড়িত থকা কৰ্মীসকলৰ থকা অস্থায়ী কেম্পত চুৰি চলাই বহুখিনি নগদ ধন লুটি নিয়ে চোৰে মোৰ দোকানখন চুৰি কৰিলে এইপিনে পাল্লাখন ভাঙি পেলালে আমাৰ এই চাইডৰ পাল্লাটো ভাঙি পেলাই এইটো চাইডৰ পাল্লা ভাঙিলে মেইন পাল্লাটো মেইন দৰ্জাৰ পাল্লা সেইটো চাইডে আমাৰ ভাঙিলে ভাঙি পেলাই আপোনাৰ গোটেই মানে বস্তু পইচা অলপ বস্তু আছিলে পইচা পইচা মোটামুটি মোৰ ওচৰত বেছি নাছিলে 1000 টকামান আছিলে কিমান আছিলে 1000 টকামান বহুত বেছি নিয়ে নাই 1000 টকাৰ দোকান ইমান পইচা থৈ নিদিওঁ বাৰু আৰু চকলেট নিলে অলপ আৰু আপোনাৰ ক'ল্ড ড্ৰিংকছ অলপ খালে আৰু কেইটামান বজাৰ ঘটনা হ'ব ৰাতি 8টামান বজাৰ ঘটনা পুলিচে ধৰিলে পেট্ৰলিং পাৰ্টি আৰু আপোনাৰ পালা ভাঙি দিলে পালা ভাঙি সোমাই গৈছে আপুনি ইয়াতে থাকে নেকি ৰাতি মই নাথাকোঁ ইয়াত ইতিমধ্যে দেৰগাঁৱৰকে চোৰ দুটাক কৰায়ত্ব কৰিলে যদিও তেওঁলোকৰ নাম পৰিচয় জানিব পৰা হোৱা নাই সম্প্ৰতি চোৰ দুটাক অধিক সোধপোছৰ বাবে দেৰগাঁও আৰক্ষী থানাৰ লগত ৰাখিছে দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও